যোৱা ইংৰাজী ৭ এপ্ৰিল তাৰিখে ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আহাৰ্য প্ৰডাকশ্যন আৰু নূপুৰ কলা একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত শিল্পী মীনাক্ষী গগৈৰ তত্বাৱধানত সত্ৰীয়া নৃত্য আৰু বাদ্যৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক মনোজ্ঞ অনুষ্ঠান নূপুৰৰ তালে তালে অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অসম গৌৰৱ বঁটাপ্ৰাপ্ত ৰাম চাচনি, আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প ডেকা, ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যাপক তথা নাট্যকাৰ আৰু সাহিত্যিক ডক্টৰ মৃদুল শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জিতুৰঞ্জন চেতিয়া, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক গন্ধেশ্বৰ শইকীয়াকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতে অনুষ্ঠানটি আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱে শুভাৰম্ভণি কৰে। শ্ৰদ্ধেয় সুধীবৃন্দ, মোৰ সন্মুখত অসম গৌৰৱ ৰাম চাচনি ডাঙৰীয়া আছে। আমাৰ শিক্ষাগুৰু গন্ধেশ্বৰ শইকীয়া ছাৰ আছে। আন এগৰাকী শিক্ষক ডক্টৰ মৃদুল শৰ্মা আছে আৰু আহাৰ্য প্ৰডাকশ্যনৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত, মৰমৰ সৰু সৰু কণমানি শিল্পীসকল আৰু শিল্পপ্ৰাণ ৰাইজ। শিল্প মানুহৰ মন যেতিয়া প্ৰথম বিকাশ হৈছিল তেতিয়াৰ পৰাই আৰম্ভ হৈছে। আমি আমাৰ পেটটো যেতিয়া ভৰি থাকে আমি আনন্দ কৰোঁ, আমাৰ মনৰ ভাল লগা কথাবোৰ প্ৰকাশ কৰিবলৈ অংগী ভংগীৰে আৰম্ভ কৰোঁ আৰু তেনেকেই চাগে কৃষ্টি সংস্কৃতিৰ প্ৰথম আৰম্ভণি হৈছিলে। সংস্কৃতি শব্দটো তাৰ পূৰ্বৰ শব্দটো হৈছে কৃষ্টি। আমি আমাৰ জীৱন প্ৰণালীৰ কাৰণে আমাৰ জীৱন প্ৰণালীৰ সৈতে জড়িত কৰি যিবোৰ কাম কাজ কৰোঁ সেইবোৰেই কৃষ্টিৰ সমল। আৰু সেই কৃষ্টিবোৰ যেতিয়া নেকি পৰিমাৰ্জিত হয়, তাক যেতিয়া নেকি আমি পৰিশীলিত ৰূপত আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ, আমি আনৰ আগত তুলি ধৰোঁ আমাৰ মনৰ ভাৱবোৰ, আমাৰ অভ্যাসবোৰ, আমাৰ আচৰণবোৰ পৰিশীলিত ৰূপত, সেয়াই সংস্কৃতি। মই অনুভৱ কৰোঁ আমি যেতিয়া সুখী হৈ থাকোঁ আৰু সেই সুখী হৈ থকাৰ প্ৰধান কাৰকটো হৈছে আমাৰ পেটটো যেতিয়া ভৰি থাকে আমি আনন্দ কৰিবলৈ সময় পাওঁ, অৱকাশ পাওঁ, পেটটোৰ কাৰণে আৰু যাতে চিন্তা কৰিব নালাগে, তেতিয়া আমি খুব মুকলিমূৰীয়াকৈ আনন্দ প্ৰকাশ কৰোঁ। আৰু সেয়েহে সংস্কৃতিৰ যিটো জুমুঠি, যিটো ভেটি, সেই ভেটিটো আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হৈ থাকে। অসমীয়া সমাজখন, আমাৰ সমাজখনৰ অৰ্থনৈতিক ভেটিটো কৃষিৰ ওপৰত প্ৰতিষ্ঠিত। আৰু এই কৃষিৰ ওপৰত প্ৰতিষ্ঠিত এই কাৰণেই যে অসমীয়া জাতিটোৰ অৰ্থনৈতিক ভেটিটো সেই কৃষিৰ সৈতে জড়িত কাৰণে এই কৃষিৰ লগত আমাৰ সংস্কৃতিৰ উপাদানবোৰ জড়িত। আমাৰ এই জাতিটোৰ যি কৃষিভিত্তিক সংস্কৃতিৰ ধাৰা, সেই ধাৰাটো পৃথিৱীৰ অন্যান্য অঞ্চলৰ লোকসকলৰ সৈতে সামঞ্জস্য আছে যদিও ই অনন্য। ইয়াৰ এক স্বকীয় ৰূপ আছে, কাৰণ আমাৰ এই ভৌগোলিক অৱস্থা, আমাৰ কাম কাজ, আমাৰ আচৰণ, আমাৰ চাল চলন এইবিলাকৰ সৈতে জড়িত। আৰু সেয়েহে
আমাৰ এই সংস্কৃতিৰ ধাৰাটো আমি বিশ্ববাসীৰ আগত যদি আজি শুদ্ধ ৰূপত তুলি ধৰিব লাগে, ইয়াত যেনেকৈ আহাৰ্য প্ৰডাকশ্যনে আজি এনেধৰণৰ এটা অনুষ্ঠান আয়োজন কৰি কণ কণ শিশুসকলক উৎসাহিত কৰিছে, তেনেধৰণে কিছুমান অনুষ্ঠান আমি আয়োজন কৰিব লাগিব। আৰু এই অনুষ্ঠানবোৰ কেৱল অনুষ্ঠানৰ ৰূপত আয়োজন কৰি থাকিলেই আচলতে নহয়, আমি ইয়াক প্ৰণালীবদ্ধভাৱে আমি যদি তেওঁলোকক প্ৰশিক্ষণ দি এটা এটা উপলক্ষ্য লৈ যদি আমি অনুষ্ঠানবোৰ আয়োজন কৰোঁ, তেওঁলোকক সেই ধৰণে প্ৰশিক্ষিত কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আমাৰ ব্যৱস্থাটোৱে তেনেধৰণে তেওঁলোকক প্ৰশিক্ষিত কৰিবলৈ উৎসাহিত কৰিব বা ব্যৱস্থা গ্ৰহণ কৰিব। এই কথাটো এইটো কাৰণেই প্ৰয়োজন যে আমি আমাৰ কৃষ্টি সংস্কৃতিবোৰ বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগে বুলি আমি সদায় কৈ থাকোঁ, কিন্তু আমাৰ কথাবোৰ আধৰুৱা হৈ থাকে। আধৰুৱা হৈ থাকে এইটো কাৰণে যে কোনোবাই যদি তাত্ত্বিক কথাখিনি জানিছে, তেওঁ ব্যৱহাৰিক ক্ষেত্ৰটোত দুৰ্বল। কোনোবাই যদি ব্যৱহাৰিক ক্ষেত্ৰটো জানিছে, তেওঁ তাত্ত্বিক ক্ষেত্ৰটোত দুৰ্বল। আজিৰ এই সময়ত অতি বেছি প্ৰয়োজন হৈছে আমি তাত্ত্বিকভাৱে আৰু ব্যৱহাৰিকভাৱে দুয়ো ধৰণে শক্তিশালী হোৱাৰ। আৰু তাৰ সেই প্ৰয়োজনীয়তাটো আমি পূৰণ কৰিব পাৰিম এনেধৰণৰ অনুষ্ঠানবোৰৰ জৰিয়তে। এনেধৰণৰ অনুষ্ঠানবোৰ পাতিলে আমি কণ কণ ল'ৰা ছোৱালীসকলক এতিয়াৰ পৰাই প্ৰশিক্ষিত কৰিব পাৰিম, তেওঁলোকক তাত্ত্বিক কথাখিনি বুজাব পাৰিম, তেওঁলোকক প্ৰায়োগিক কথাখিনিও বুজাব পাৰিম, তেওঁলোকক প্ৰায়োগিকভাৱেও শক্তিশালী কৰিব পাৰিম। উদাহৰণস্বৰূপে মই কৈছোঁ যে মঘাই ওজা, তেতিয়া মঘাই ওজা বুলি ক'লে ক'বলৈ নাই, ঢোল বজাব, কিন্তু মঘাই ওজাই ঢোলৰ তাত্ত্বিক কথাখিনি যদি ৰাছিয়াত গৈ তেতিয়াই ক'ব পাৰিলেহেঁতেন, আমি বহুত বছৰ আগতেই আমাৰ ঢোলৰ কথা, আমাৰ বিহুৰ কথা বিশ্ববাসীয়ে জানিলেহেঁতেন। মঘাই ওজাৰ পিছত আমি বহু বছৰ ৰ'বলগীয়া হ'ল, কাৰণ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা কথা একেলগে আমি মঞ্চত গৈ বিশ্ববাসীৰ আগত ক'ব পৰা নাই। এই কথাটোৰ কাৰণে আজি এয়া সময়ৰ প্ৰয়োজন, আৰু সেই অনুসৰিয়েই আজিৰ এই আয়োজন। মই আহাৰ্য প্ৰডাকশ্যনৰ সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেধৰণৰ কাৰ্য কৰি থাকক আৰু উদ্দেশ্য লৈ, এটা আদৰ্শ লৈ তেওঁলোকে কাম কৰক, যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ সংস্কৃতিৰ ধাৰকবোৰ, বাহকবোৰ ৰাইজৰ আগত, পৃথিৱীবাসীৰ আগত শুদ্ধ ৰূপত আৰু স্পষ্টকৈ তুলি ধৰিব পাৰে। সুদীৰ্ঘ ১.৫ বছৰে সত্ৰীয়া সংগীতৰ চৰ্চা কৰি অহা গুৰু মীনাক্ষী গগৈৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এই নূপুৰৰ তালে তালে অনুষ্ঠানটি অভিভাৱকসকলৰ দ্বাৰা পৰিৱেশিত বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰি খোলৰ সৈতে লোকবাদ্যৰ অনুষ্ঠান, সত্ৰীয়া নৃত্য, লোকনৃত্য, মহাভাৰতৰ কিছু অংশক লৈ পৰিৱেশিত সৃষ্টিশীল নৃত্য, মূলা গাভৰু, সমবেত সংগীত আদি কেইবাটাও অনুষ্ঠানে দৰ্শকসকলক মুগ্ধ কৰে।
राम 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 मेघ श्यामल मूर्तिमा मेघ श्यामल मूर्तिमा आयत महाबाहु महुर स्थलमा आरक्तायत कञ्जालोचनम् आरक्तायत कञ्जालोचनम् युगं पीताम्बरं सुन्दरं सुन्दरम् मुक्ता हीरक हे महार बलयालङ्कार कान्ति दूतिमा कृष्णं शारद चन्द्र चन्द्र सदृशं 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 हृद पंकजे हम भजे पंकजे हम भजे पंकजे हम भजे। शकुनी के वो क्या नियम थे जिससे पांडव हुए असहाय और कौरवों की चली मनमानी? वो क्या नियम थे जिससे सभा हुई कलंकित और लुटी लज्जा से एक नारी? वो कौन से नियम थे जिससे कायर हुए सभी शूरवीर पुरुष? नियमों का ही लेके सहारा रचा गया अधर्म का खेल सारा। असली खेल तो अब शुरू हुआ है। कथा संग्राम की विश्व के कल्याण की धर्म अधर्म आदि अनंत सत्य असत्य कलेश कलंक स्वार्थ की कथा परमार्थ की शक्ति है भक्ति है जन्मों की मुक्ति है जीवन का ये संपूर्ण सार है युग युग से कण कण में सृष्टि के दर्पण में वेदों की कथा अपार है कर्मों की गाथा है देवों की भाषा है सदियों के इतिहास का प्रमाण है कृष्णा की महिमा है गीता की गरिमा है ग्रंथों का ग्रंथ ये महान है दुर्योधन को उसके पापों का दंड अवश्य मिलेगा, किंतु उससे पहले एक सभा में उपस्थित सभी को अपने मौन का दंड मिलेगा। ये श्राप है,
या किसी द्रौपदी का। प्रचंड बोल मस्तकों के झुंड, आज जंग की घड़ी की तुम गुहार दो। प्रचंड बोल मस्तकों के झुंड, आज जंग की घड़ी की तुम गुहार दो। आन बान शान या की जान का हो दान, आज एक धनुष के बाण पे उतार दो। आरंभ है प्रचंड। वो दया का भाव या कि शौर्य का चुनाव, या कि हार का वो भाव, तुम ये सोच लो। वो दया का भाव या कि शौर्य का चुनाव, या कि हार का वो भाव, तुम ये सोच लो। या कि पूरे भाल पर जला रहे विजय का लाल लाल ये गुलाल, तुम ये सोच लो। रंग केसरी हो या मृदंग केसरी हो, या कि केसरी हो ताल, तुम ये सोच लो। जिस कवि की कल्पना में जिंदगी हो प्रेम गीत, उस कवि को आज तुम नकार दो। भीगती मसों में आज फूलती रगों में आज आग की लपट का तुम बघार दो। आरंभ है प्रचंड बोल मस्तकों के झुंड, आज जंग की घड़ी की तुम गुहार दो। आन बान शान या की जान का हो दान, आज एक धनुष के बाण पे उतार दो। आरंभ है प्रचंड, आरंभ है प्रचंड, आरंभ है प्रचंड। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृताम्, धर्म संस्थापनार्थाय संभवामि युगे युगे। অনুষ্ঠানত উপস্থিত প্ৰতিজন ব্যক্তিয়ে অনুষ্ঠানটি প্ৰশংসা কৰাৰ উপৰিও মীনাক্ষী গগৈয়ে প্ৰদান কৰা প্ৰণালীবদ্ধ শিক্ষাৰ লগতে নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিকলাৰ প্ৰচাৰৰ ক্ষেত্ৰত মীনাক্ষী গগৈৰ পদক্ষেপৰ উচ্চ প্ৰশংসা কৰাৰ লগতে শলাগ লয়। আমি যিয়েই কৰোঁ, আমি নাচোঁ বা আমি গান গাওঁ বা কিবা কৰোঁ, এই সকলোবিলাকৰ এই ব্যৱহাৰিক দিশটো আমি জানো। প্ৰেক্টিকেল আমি নাচিব জানো, বিহুৱেই হওক বা শাস্ত্ৰীয় সংগীতেই হওক। কিন্তু এতিয়া মই লোকসংগীতৰ ওপৰত মই কিবা কিবি কৰি আছোঁ, আৰু যাৰ কাৰণে মই এই বঁটা পাইছোঁ, সেইটো আমাৰ সকলোৰে গৌৰৱ। মই কিবা বঁটা পাম বুলি এইখিনি কৰা নাছিলোঁ, কাম কৰি গৈছোঁ। তাৰ মাজত এতিয়া ৰাইজে হয়তো ভাল পাইছে, গতিকে মোক স্বীকৃতি দিছে। সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কথাখিনি এইকাৰণে মই কৈছোঁ যে আমি এতিয়া ঝুমৰ নাচোঁ। ঝুমৰ নাচিলে আমি সৰুতে সৰুৰ পৰা দেখি আহিছোঁ ঝুমৰ নৃত্য কেনেকুৱা, সকলোৱে আমি নাচোঁ। কিন্তু এই তাত্ত্বিক কথা তেখেতে কৈছে যে সেই তাত্ত্বিক কথাটো যে ঝুমৰৰ উৎপত্তি কেনেকুৱা হ'ল, ঝুমুৰ শব্দটো ক'ৰ পৰা হ'ল, ইয়াৰ নাচৰ লয়লাস কেনেকুৱা, মাত্ৰা কি, এইবিলাক কথা জানিব লাগে। আমি যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ, ঝুমৰ বিষয় লৈ অলপ অধ্যয়ন কৰিব পালোঁ, সেই তাত্ত্বিক কথাবিলাক আমি জানিবলৈ সক্ষম হ'লোঁ। মই অলপ আগতে মোৰ বন্ধু এজনৰ লগত আলোচনা কৰিছিলোঁ যে মই এতিয়া গম পাইছোঁ, অলপ অধ্যয়ন কৰিছোঁ
যে ঝুমৰৰ বয়স কিমান মই এতিয়া পঢ়িবলৈ পাইছোঁ যে ঝুমৰ হৈছে প্ৰাক বৈদিক যুগৰ ইয়াৰ বয়স আয়ুস হৈছে প্ৰায় 5-6 হাজাৰ বছৰ শাস্ত্ৰীয় সংগীততকৈ বহুত পুৰণি আৰু ইয়াৰ উৎপত্তি হৈছিল মহেঞ্জোদাৰো হৰপ্পা মহেঞ্জোদাৰো সেই সিন্ধু উপত্যকাৰ লগত আৰু তাৰ পৰাই এই মানুহ প্ৰব্ৰজিত হৈ কালক্ৰমত আমাৰ বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইত গ'ল দক্ষিণ ফালে গ'ল উত্তৰলৈ আহিলে পূবলৈ আহিলে আৰু সেই ধৰণে ঝমৰৰ সৃষ্টি হৈছে আৰু এটা ডাঙৰ কথা এখেতে কৈছে যে আমাৰ যিমানবিলাক সংস্কৃতি আছে অসমৰে হওক বা পৃথিৱীৰ অন্যান্য ঠাইতো আছে যে কৃষিৰ লগত জড়িত আৰু কৃষিটো হৈছে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত তেওঁ কৃষিৰ লগত জড়িত হৈ আছে আৰু সেই কৃষিৰ লগতেই যিমানবিলাক এতিয়া আমাৰ হৈছে টুচু পৰৱ কৰোঁ ঝুমৰ কৰোঁ বা চহৰাই পৰৱ এই গোটেইবিলাক বিহুৰ লগত এই খেতিৰ লগত সম্পৰ্ক আছে এতিয়া কথা কোৱাৰ সময় নহয় ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছে আৰু ইতিপূৰ্বে আমি যেটি অনুষ্ঠান ইয়াত দেখিলোঁ খুবেই আপ্লুত হ'লোঁ খুবেই অলপ নতুন চিন্তাৰে কৰা এক অনুষ্ঠান গতিকে এনেধৰণৰ অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ দিগদৰ্শন হ'লে যে আমি ভবাতকৈ অধিক সুন্দৰ সৃষ্টিমূলক তেওঁলোকে কৰ্ম কৰিব পাৰে প্ৰদৰ্শন কৰিব পাৰে তাৰ নিদৰ্শন দাঙি ধৰিলে গতিকে মই এই অনুষ্ঠানৰ লগত জড়িত সমূহ শিক্ষক তেওঁলোকৰ তত্ত্বাৱধায়ক আৰু ছাত্ৰ ছাত্ৰীসকলকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি গৰ্বৰে ক'ব পাৰোঁ যে আমি আজিৰ দিনত যে অসমীয়া সংস্কৃতি লোক সংস্কৃতি কোন দিশে গতি কৰিছে যদি আমি এটা প্ৰশ্নবোধক কেতিয়াবা আমাৰ মানুহৰ মনলৈ মাজে মাজে আহে তেনে সন্দিক্ষণত আমি ক'ব পাৰোঁ যে নিঃসন্দেহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত আমাৰ জাতীয় যি কৃষ্টি সংস্কৃতি আছে সেয়া নিশ্চয় ধৰি ৰাখিব সেয়া আমি ন দি ক'ব পাৰোঁ নুপুৰ যি আমাৰ কলাকেন্দ্ৰ সাংস্কৃতিক কলাকেন্দ্ৰ এই কলাকেন্দ্ৰই আমাৰ কণ কণ মইনা মইনীহঁতক যি সাংস্কৃতিক দিশৰ শিক্ষা দান কৰিছে এইটো সঁচাকৈ শলাগিবলগীয়া আৰু মই আশা কৰিম যে আমাৰ গাঁৱৰে আমাৰ মীনাক্ষী গগৈ ডাঙৰীয়ানী আৰু দিব্যজ্যোতি গগৈ ডাঙৰীয়া আমি সঁচাকৈ তেখেতসকলক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ কিয়নো তেখেতসকলৰ যি কৰ্ম আৰু তেখেতসকলৰ যি পৰিশ্ৰম সেই পৰিশ্ৰম সাৰ্থক হৈছে বুলি মই ভাবিছোঁ আৰু এই অনুষ্ঠানৰ যোগেদি সাংস্কৃতিক যিটো দিশ এই দিশটো যাতে আৰু উদ্ভাসিত হওক আৰু ভাল হওক আৰু সুন্দৰ ৰূপত আমাৰ শিকাৰুসকলে আগবাঢ়ি যাওক তাকেই ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ ধন্যবাদ যে আজি আমি আমাৰ এই বয়সৰ চামে আমাৰ মনত সদায় এটা চিন্তা হয় যে আমাৰ ভৱিষ্যত ভাষা আৰু লগত সংস্কৃতি কি হ'ব কোন দিশে যাব কিন্তু যেতিয়া এনেকুৱা কিছুমান অনুষ্ঠান দেখোঁ আৰু এচাম ব্যক্তি যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰখাই নহয় ইয়াৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে দেহে কেহে লাগি আছে সেইসকলক দেখিলে আমাৰ মনত এটা প্ৰত্যয় জন্মে যে আমাৰ সাংস্কৃতিক জগতখন সুৰক্ষিত মই মীনাক্ষী গগৈ ডাঙৰীয়ানীক আৰু দিব্যজ্যোতি গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ তেওঁলোকে যে এচাম আমাৰ শিশু আৰু কিশোৰ বা যুৱকো তেওঁলোকে প্ৰশিক্ষণ দি আমাৰ সংস্কৃতিটোত অভূতপূৰ্ব বৰঙণি কৰাইছে আচলতে মোক কথা ক'বলৈ দিয়াৰ লগে লগে মোৰ দুখ লাগিছে এই অকণমানি শিশু কিছুমান ৰৈ আছে নাচ গান কৰি আনন্দ কৰিম বুলি তেওঁলোকৰ সময়খিনি মোৰ কাঢ়ি ল'বলৈ মন নাই তথাপি মই যিটোৰ কাণে কাণে এষাৰ কথা কৈছিলোঁ যে শংকৰদেৱে যেতিয়া আমাক নাট ভাওনা গীত বাদ্য এইবিলাক দিছিল সেই সময়ত অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ শৈলীটো কেনেকুৱা আছিল ৰাতিপুৱাই হালখন লৈ পথাৰলৈ গৈছিল হাল মেলি আহি ভৰপেট খাই শুইছিল
আবেলি হয়তো আকৌ পথাৰলৈ গৈছিল আলিপাহ কাটিবলৈ বা কঠীয়া তুলিবলৈ আহি এক পেট খাই আকৌ শুই আছিল গৰু গাহৰিৰ বাদে কিন্তু আমাৰ বেলেগ এটা পৰিচয় নাছিল সেই সময়ত তেখেতে বহুত কিবা কিবি আনি বহুত কিবা কিবি উদ্ভাৱন কৰি আমাক দি থৈ গ'ল এতিয়া আমাৰ দায়িত্ব হৈছে সেইখিনি ৰক্ষা কৰা সেইখিনিক পৃথিৱীবাসীৰ সন্মুখলৈ আগবঢ়াই নিয়া আৰু হয় যে আমি অতি ক্ষুদ্ৰ পৰিসৰৰ ক্ষুদ্ৰ ক্ষমতাৰ অধিকাৰী কিন্তু মাউখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি কয় এজনী মীনাক্ষীয়ে যদি নপুৰ কলা একাডেমি কৰিব পাৰে তেতিয়াহ'লে 10জনী মীনাক্ষীয়ে নিশ্চয় 10খন একাডেমি কৰিব পাৰিব গতিকে এনেদৰেই আমি মাউখে উঠিম আমি একেলগে থাকিম একেলগে আগবাঢ়ি যাম আৰু ভৱিষ্যতেও নপুৰ কলা একাডেমি হোক বা আহাৰ্য প্ৰডাকশ্যনেই হোক এনে কামত যদি আমাক সহযোগী কৰি ল'বলৈ ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে আমি ধন্য হ'ম আৰু আমি আপোনালোকৰ লগত থাকিম উল্লেখযোগ্য যে এই অনুষ্ঠানতে দুগৰাকী সাংস্কৃতিক শিল্পী এনাক্ষী বাগচি আৰু নবীন চন্দ্ৰ শৰ্মালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় সংগীত সত্ৰৰ অধীনত পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা প্ৰদান কৰি আহিছে সেই পৰীক্ষাৰে যিসকলে বিশেষ স্থান লাভ কৰিছে আমি এই বছৰৰ পৰা সিদ্ধান্ত লৈছোঁ তেওঁলোকক এটি সামান্য আমাৰ ফালৰ পৰা মৰম তথা স্নেহাশীষ যাচিবলৈ সেই দিশেৰে আমি অগ্ৰগতি হৈছোঁ আমাৰ প্ৰথমবাৰ গুণিন বৰ্ষ অৰ্থাৎ বিশাৰদ যাক কোৱা হয় সত্ৰীয়া নৃত্যৰ বিশাৰদ লাভ কৰিছে আমাৰ মৰমৰ ছাত্ৰী উপাসনা বেজবৰুৱাই উপাসনাক মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ আমি উপাসনাক স্নেহাশীষ তথা মৰণ যাচিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ খনিয়া গাঁও নামঘৰ পৰিচালনা সমিতিৰ উপসভাপতি শ্ৰীযুত মদন কোঁৱৰদেৱক আমাৰ শ্ৰদ্ধাৰ দদাইদেউ লগতে আমাৰ মৃদুল সমাজ ছাৰকো আমি অনুৰোধ জনাইছোঁ পত্ৰখন প্ৰদান কৰিবৰ বাবে এতিয়া বায়ন বৰ্ষত বায়নৰ প্ৰথম বৰ্ষত এই বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰীমতী অগম্যা দিব্যা গগৈ আমি অগম্যা দিব্যা গগৈকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ সৌভাগ্যক্ৰমে অগম্যা দিব্যা গগৈ মোৰে জীয়ৰী খোলত তেওঁ বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে চলে হিয়ার কোনোতে রিনি রিনি ভাহে নিখার ভাগতে ধিমি ধিমি চলে হিয়ার কোনোতে রিনি রিনি ভাহে নিখার ভাগতে হুতলা হয় বয়া হেন প্রতিপলে পলে পলে নিজরতে বিসারে সে তোমাকে বলি হয় রামরে তোমালে
ঈশ্বরে পরম বিষ্ণু সচিদানন্দন বিগ্রহ অনাদি রুদি গোবিন্দ সর্বকারণ कारणम्